চাওক সন্মুখত 31 আৰু নিউ ইয়েৰ আৰু এই সময়ছোৱাতে যেহেতু বিশেষভাৱে পথ দুৰ্ঘটনা সৰ্বাধিক সংঘটিত হয় আৰু এই পথ দুৰ্ঘটনাৰ মূল কাৰণেই হৈছে সুৰাসক্ত বাহন চালক আৰু এই সুৰাসক্ত বাহন চালকসকলেই যেহেতু পথ দুৰ্ঘটনা সংঘটিত কৰে আৰু বিভিন্ন পৰিয়ালৰ মাজলৈ ঘূৰ অমানিশা যিহেতু কঢ়িয়াই আনে এই সময়ছোৱাতে আৰু এই পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে যিহেতু কঠোৰ হৈছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সৰব হোৱা দেখা গৈছে আৰু তাৰ পিছতেই প্ৰতিখন জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশ দিছে যে এই সময়ছোৱাত বিশেষভাৱে 31 আৰু নিউ ইয়েৰ সময়ছোৱাত যাতে সুৰা সেৱন কৰি কোনো লোকে বাহন চলাচল কৰিব নোৱাৰে বা বাহন চলাব নোৱাৰে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিবৰ কাৰণে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তক কঠোৰ নিৰ্দেশনা দিছে আৰু সেই অনুসৰিয়ে প্ৰত্যেকখন জিলাতেই যিহেতু সুৰাপায়ীসকলক নাকি লগাবৰ কাৰণে প্ৰশাসনসমূহে তৎপৰতা বৃদ্ধি কৰিছে আৰু এই মুহূৰ্তত যিহেতু বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাতো সেই একেই পৰিৱেশ দেখা গৈছে। এই মুহূৰ্তত তিনিচুকীয়া চহৰৰ মাজমজিয়াত উপস্থিত আছোঁ। তিনিচুকীয়া চহৰৰ তিনিকোণীয়া পুখুৰীৰ সমীপত এতিয়া তিনিচুকীয়া জিলা আয়ুক্তই গঠন কৰি দিয়া টাস্ক ফ'ৰ্চে এতিয়া এইদৰে অভিযান চলোৱা দেখা গৈছে। জিলাখনৰ বিভিন্ন স্থানত এইদৰে সন্ধিয়া হোৱাৰ লগে লগে যিহেতু টাস্ক ফ'ৰ্চসমূহে এই সুৰাপায়ী চালকসকলক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বা তেওঁলোকক নাকি লগাবৰ কাৰণে এইদৰে ৰাজপথত নামি পৰে আৰু এই মুহূৰ্তত তিনিচুকীয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। তিনিচুকীয়াত দণ্ডাধীশৰ উপস্থিতিত তিনিচুকীয়া জিলা পৰিবহণ বিষয়াৰ উপস্থিতিত ইয়াত আৰক্ষীও যান বাহন আৰক্ষীও ইয়াত একত্ৰিতভাৱে এই টাস্ক ফ'ৰ্চটোৱে এতিয়া সমগ্ৰ সুৰাপায়ী চালকসকলৰ বিৰুদ্ধে তেওঁলোকে অভিযানত নামিছে আৰু বিভিন্ন স্থানৰ পৰা যিহেতু তিনিচুকীয়ালৈ অহা যোৱা কৰা যান বাহনসমূহত এইদৰে এতিয়া তেওঁলোকে অভিযান চলাইছে আৰু সুৰাপায়ী চালকসকলক নাকি লগাবৰ বাবে তেওঁলোকে এতিয়া তৎপৰ হৈছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে এইদৰে এখন বাহন আহি আছে আৰু এগৰাকী চালকক তেওঁলোকে মুখত পাইপ ভৰাবলৈ দিছে আৰু এইদৰে এতিয়া তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত টাস্ক ফ'ৰ্চৰ অভিযান দেখা গৈছে আৰু সন্ধিয়া হোৱাৰ লগে লগে টাস্ক ফ'ৰ্চসমূহে সক্ৰিয়তা বৃদ্ধি কৰে ৰাজপথত আৰু তিনিচুকীয়া পৰিৱেশটো যিহেতু দেখুৱাই আছোঁ ইয়াত এই অভিযানস্থলীত যিহেতু জিলা পৰিবহণ বিষয়া দণ্ডাধীশ আৰু যান বাহন আৰক্ষী বিষয়াসকল উপস্থিত আছে। মই জিলা পৰিবহণ বিষয়াগৰাকী আছে অকণমান কথা পাতিব বিচাৰিছোঁ যে ছাৰ ৰাজ্যৰ এই সময়ছোৱাতে যিহেতু সন্মুখত 31 আৰু নিউ ইয়েৰ এই সময়ছোৱাতে পথ দুৰ্ঘটনা সৰ্বাতকৈ বেছিকৈ হয় আৰু এই পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰব হৈছে আপোনালোকক নিৰ্দেশ দিছে তাৰ পিছতে টাস্ক ফ'ৰ্চসমূহে এতিয়া এইদৰে অভিযানত নমা দেখা গৈছে। তিনিচুকীয়া জিলাৰ কোন কোন প্ৰান্তত কিমান সময়লৈকে আপোনালোকৰ এনেধৰণৰ অভিযান চলি আছে? আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যতে সকলো অঞ্চলতে এই ড্ৰাংক এণ্ড ড্ৰাইভৰ এগেইনষ্টত অভিযান চলি আছে। ইয়াত জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, পৰিবহণ বিভাগ, আবকাৰী বিভাগ আৰু হেল্থ ডিপাৰ্টমেণ্ট সকলো জড়িত হৈ আছে আৰু আমাৰ তিনিচুকীয়াত আটাইকেইখন তিনিচুকীয়া সদৰৰ লগতে আটাইকেইখন সমজিলাতে ইয়াৰ অভিযান চলি আছে আৰু এই অভিযান আমাৰ 31 জানুৱাৰীলৈকে কণ্টিনিউ চলি থাকিব। তাৰপিছত আৰু আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰাইজক এই সুন্দৰ যি পৰিৱেশ এতিয়া অসমৰ প্ৰাকৃতিক পৰিৱেশটো খুব ধুনীয়া এইখিনি তেওঁলোকে যাতে এনজয় কৰক, এনজয় কৰিবলৈ গৈ যাতে দুৰ্ঘটনা সন্মুখীন নহয় তাৰ বাবে পথৰ যিখিনি নীতি নিৰ্দেশনা আছে, আইন নিয়ম কানুন আছে সেইখিনি মানি চলক আৰু নিজৰ জীৱনটো উপভোগ কৰক। আৰু যিসকল সুৰাপায়ী চালক আছে সুৰা সেৱন কৰি তেওঁলোকে বাহন চলায় আৰু তেওঁলোকৰ বাবে হয়তো একো পৰিয়াললৈ অন্ধকাৰ নামি আহে তেওঁলোকলৈ কি আহ্বান জনাব? সেইটোৱে আমাৰ যাতে কাৰো জীৱনলৈ কাৰো পৰিয়াললৈ যাতে দুখৰ বাতৰি নাহে, কোনো যাতে মৃত্যুৰ মুখত পৰিব নালাগে, জীৱনৰ কাৰণে ঘূণীয়া হ'ব নালাগে সেইটোৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহৰহ চেষ্টা কৰি আছে। তেখেত চিফ মিনিষ্টাৰ হোৱাৰ দিনাৰ পৰাই এই ক্ষেত্ৰত তেখেতে অতি গুৰুত্ব সহকাৰে লৈছে। আমাৰ পৰিবহণ মন্ত্ৰী মহোদয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত